ছাত্ৰ ছাত্ৰীসকল আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছে এমচিকিউৰ। ইয়াত দিয়া আছে তলৰ বৰ্তনীটোত 10 ওহম ৰোধকটোৰ মাজেৰে চালিত প্ৰবাহৰ মান কিমান? এই বৰ্তনীটোত দিয়া আছে ছবি চোৱাচোন। ইয়াত বিভৱ ভেদ দিয়া আছে 6 ভোল্ট, ৰোধক তিনিটা আছে সমান্তৰাল আছে 20 ওহম, 10 ওহম আৰু 5 ওহম। ইয়াত দিয়া আছে 10 ওহম ৰোধকটোৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ মান কিমান? ইয়াত R দিয়া আছে 10 আৰু V দিয়া আছে 6, যেহেতু V ইকুৱেল টু IR, ইয়াত I2 দিব লাগে। অংকটো যদি আমি এনেদৰে কৰোঁ, ইয়াত R 10 ওহম, V 6, V ইকুৱেল I ইকুৱেল টু V বাই R, ইয়াত পাম আমি 0.6 এম্পিয়াৰ। তেনে অৰ্থাৎ এই বৰ্তনীটোত 10 ওহম ৰোধকটোৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ মান হ'ব 0.6 এম্পিয়াৰ। তাৰপিছৰ প্ৰশ্নটো X এটা হেল'জেন, ইয়াক আমাৰ শৰীৰে থাইৰয়ড হৰম'ন প্ৰস্তুতকৰণত ব্যৱহাৰ কৰে। Xক চিনাক্ত কৰে। X এটা হেল'জেন বুলি ক'লে আমি আহিব ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিন, আয়ডিন, আৰু ইয়াক আমাৰ থাইৰয়ড হৰম'ন প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ থাইৰয়ড হৰম'ন প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। গতিকে আমাৰ X মূল হেল'জেনটো হ'ব আয়ডিন, কাৰণ আয়ডিনৰ অভাৱত আমাৰ কি হয়? গৰল ৰোগ হয়। ব্ৰমিন, ক্লৰিন, ফ্ল'ৰিন অশুদ্ধ, এয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আয়ডিন। তাৰপিছৰ প্ৰশ্নটো যে তলৰ কোনটো সেউজ গৃহ গেছ? ইয়াত এড দিছে কাৰ্বন ডাই অক্সাইড, অক্সিজেন, চিত দিছে মিথেন আৰু ডিত দিছে এ আৰু চি দুইটা। ইয়াত সেউজ গৃহ গেছ বুলি ক'লে কাৰ্বন ডাই অক্সাইড আৰু মিথেন দুইটাই হয়। গতিকে অপশ্যন ডি হ'ব এ আৰু চি দুইটাই। আৰু কেইটামান কুৱেশ্যন আছে, যেনে 1 কিলোৱাট আৱাৰ সমান কিমান হ'ব? ইয়াত দিছে 3.6 × 10⁴ জুল, বিত দিছে 3.6 × 10⁵ জুল, চিত দিছে 3.6 × 10⁶ জুল আৰু ডিত দিছে 3600 জুল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3.6 × 10⁵ জুল। তাৰপিছৰ প্ৰশ্ন প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত লিখা। প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত হ'ব অপশ্যন বি কেলছিয়াম ছালফেটৰ সৈতে পানীৰ অণু আধাটা, CaSO ফলত ½ তাৰপিছৰ প্ৰশ্ন হৈছে আম্লিক দ্ৰৱত ফিনলফথেলিনৰ বৰণ কি হয়? আমি জানো ক্ষাৰকীয় দ্ৰৱত ফিনলফথেলিনৰ বৰণ হয় গোলপীয়া। গতিকে আম্লিক দ্ৰৱত ফিনলফথেলিনৰ বৰণ হ'ব অপশ্যন ডি বৰণহীন। তাৰপিছৰ প্ৰশ্ন গংগা নদীৰ কাৰ্যকৰী আঁচনি কেতিয়া আৰম্ভ হৈছিল? গংগা নদীৰ কাৰ্যকৰী আঁচনি আৰম্ভ হৈছিলে 1985, অপশ্যন চি শুদ্ধ। তাৰপিছত দিছে এজন ব্যক্তিয়ে মেডিকেল পৰীক্ষা কৰিবলৈ গৈ দেখিলে যে তেওঁৰ চকুৰ লেন্সৰ বক্ৰতা বৃদ্ধি পাইছে। কোনটো দৃষ্টিগ্ৰস্ততাত ভুগিছে? চকুৰ লেন্সৰ বক্ৰতা বৃদ্ধি পালে হোৱা ৰোগটো হৈছে মায়পিয়া বা নিকটৰ দৃষ্টিগ্ৰস্ততা। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিকটৰ দৃষ্টিগ্ৰস্ততা। তাৰপিছৰ প্ৰশ্ন যদি জিনীয় গাঁথনিত ওখ আৰু চাপৰ যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰ প্ৰত্যাজনত আমি কেনেধৰণৰ গছ দেখিবলৈ পাম? যিহেতু আমি জানো যে মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাত ওখ আৰু চাপৰ মটৰমাহৰ মাজত যেতিয়া সংকৰণ ঘটিছিলে, প্ৰথম প্ৰত্যাজনত 3:1 অনুপাতত, অৰ্থাৎ 3% ওখ গছ আৰু 1% চাপৰ গছ দেখিছিলে। অৰ্থাৎ ওখ আৰু চাপৰ দুইটা গছেই পৰিলক্ষিত হৈছিলে। গতিকে অপশ্যন এত দিছিলে ওখ আৰু চাপৰ দুই ধৰণৰ, বিত দিছে কেৱল ওখ, চিত দিছে কেৱল চাপৰ আৰু ডিত দিছে একো পৰিৱৰ্তন নাই। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওখ আৰু চাপৰ দুই ধৰণৰ। নেক্সট কুৱেশ্যন দিছে চিপকো আন্দোলনৰ লগত জড়িত। চিপকো আন্দোলন যিহেতু গছ কাটিবলৈ বাধা দিওঁতে হোৱা আন্দোলনটোক চিপকো আন্দোলন বুলি কোৱা হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গছৰ সুৰক্ষা। তাৰপিছৰ প্ৰশ্ন হৈছে তলৰ কোনটো ধাতুৱে জিংকক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব? ধাতুৰ সক্ৰিয়তা শ্ৰেণীটো হৈছে পচকেমে, এজিয়ালে, হাকমাচি, পটাছিয়াম, ছডিয়াম, কেলছিয়াম, মেগনেছিয়াম। পচকেমে, এলুমিনিয়াম, জিংক, অৰ্থাৎ এলুমিনিয়ামৰ পিছতহে কি আছে? জিংক আছে। গতিকে কপাৰ, চিলভাৰ, আইৰণটো এজিয়ালে, জিংকৰ পাছত আইৰণ আছে। গতিকে জিংকৰ ওপৰত অকল এলুমিনিয়াম আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কাৰণ সক্ৰিয়তা শ্ৰেণীত তাতকৈ ওপৰত থকা মৌলটোহে তাৰ তলৰ মৌলটোক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব পাৰে। অপশ্যন চিটো শুদ্ধ হ'ব এলুমিনিয়াম। তাৰপিছত প্ৰশ্ন দিছে অসৎ থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন হয়। অসৎ থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন হয় আমি জানো উত্তল দাপনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। অসৎ হ'লে থিয় হ'ব আৰু লগতে কি হয়? সৰু সংকুচিত প্ৰতিবিম্ব। অৱতল দাপনত সৎ অসৎ দুইটাই হয়। উত্তল লেন্সতো সৎ অসৎ দুইটাই হয়, এটাও নহয় অপশ্যন ডিত। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰ দাপন। এইকেইটাই আছিলে প্ৰশ্ন, তোমালোকে অলপ চাবা।